এটাৰ পিছত এটা বুদ্ধি ওলাই সিহঁতক বচাই আছে এটাৰ পিছত এটা বুদ্ধি ওলাই বচাই আছে বেলেগ মানুহ হলি দেখোন ইমান ফাঁচি দি হেকা কৰি পেলালে হয় আসল মানুহজনক মাৰিছে এই দেশৰ এজনে জনপ্ৰিয় মানুহ আছিল সিহঁতক মাৰি বচাই আছে এতিয়া আৰু নতুন জেললৈকে লৈ আহিছে এই সুৰ তিনটাৰ লগত আমাৰ পাব্লিকৰ চলিয়া দুটা হুৰকা দিছি তৎক্ষণাত চলি দুটা উইলা দিব লাগে আমাক পাব্লিকৰ হেমন্ত চৰকাৰে ৰাজনীতি কৰি জুবিন দাক মাৰি নিছে হেমন্ত দিল্লীত কিয় গৈছিল হেমন্ত দিল্লীতো কান্দা নিছিল ন্যায় পাব লাগে ইয়াতে সুৰক্ষা দিয়াৰ কাৰণে ইয়াতে লৈ আহিছে ইয়াক মাৰি পেলাই দিব লাগে ফাঁচি দিব লাগে শ্যামকানু মহন্তৰ সিদ্ধান্তৰ মতে VIP ট্ৰিটমেণ্ট দিবলৈ আচলতে আনিছে তেওঁলোকে আমি নাজানো কি চৰকাৰৰ কি তেওঁলোকে ঘনিষ্ঠ তেওঁলোকক যি VIP ট্ৰিটমেণ্ট দিবলৈ আনিছে ভগৱান তুল্য মানুহ আমাৰ জুবিন দাক যিজন মানুহে হত্যা কৰিছে সেই দুজন মানুহক আজি ইয়াতে আপোনাৰ VIP ট্ৰিটমেণ্ট দি ৰক্ষণাবেক্ষণ দিবলৈ অনা হৈছে আচলতে গুৱাহাটীৰ জেলত তেওঁলোকে কি সুৰক্ষিত নহয় এটা কি ৰক্ষণাবেক্ষণ দিবলৈ তেওঁলোকক আনিছে নেকি আমাৰ এনেকুৱা চৰকাৰক আমি গৰিহণা দিছোঁ আমি আমাৰ জুবিন গাৰ্গ অতি সোনকালে ন্যায় পাব লাগে এইবিলাক আচলতে ইয়াত সম্পূৰ্ণ মানে ৰাজনীতিক মানে মেৰপেচ জড়িত হৈ আছে কাৰণ আজি মোটামুটি আপোনাৰ 20 পৰা 24 দিন হৈ গ'ল জুবিন দাৰ ন্যায়ৰ কোনো মানে সঠিক তথ্য আমি এতিয়ালৈকে গম পোৱা নাই কিন্তু আমি এইটোৱে কথা আপোনালোকক কওঁ মিডিয়াৰ জৰিয়তে জুবিন দাই ন্যায় পাবই লাগিব জুবিন দাই যেতিয়ালৈকে ন্যায় নাপায় আমাৰ অসমৰ প্ৰতিটো পৰিয়াল শান্ত নহয় আমাৰ এটাই কথা শ্যামকানু মহন্ত আৰু আমাৰ যি সিদ্ধাৰ্থ শৰ্মা আছে কুকুৰতকৈ অধম তেওঁলোকৰ এটাই কথা আমাৰ তেওঁলোকৰ ফাঁচি মৃত্যুদণ্ড হ'ব লাগিব যদি নহয় আমি শান্ত নহওঁ সেইটো আমাৰ সিদ্ধান্ত সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্তক এৰি দিয়ক পাব্লিক হাতত দিয়ক জুবিনক আজি কিয় এনেকুৱা কৰিলে জুবিনক বহুত ভগৱান আছিল জুবিনক আজি কিয় এনেকুৱা কৰিলে এইটোৱে কম আমাৰ হিয়াৰ আমু জুবিন দাক আমি কেতিয়াও হেৰুৱাব বিচৰা নাছিলোঁ আৰু ইমান সোনকালে তেওঁকতো আমি কেতিয়াও হেৰুৱাব বিচৰা নাছিলোঁ গতিকে আমি ন্যায় পাবই লাগিব জয় জুবিন দা জয় জুবিন দা আমি ন্যায় বিচাৰো এইটোৱে আমাৰ